सूरी केस रेजिस्टर হৈছিলে वाइट जोरहाट पीएस केस नंबर 521 of 25 अंडर सेक्शन 331(4) सब 305 सबसेक्शन ए BNS और हे केस संक्रांते एजन आसामी प्रीतम दत्ता 22 बছর তেওঁ কাইলৈ ৰাতিপুৱা 3টা বজাত अरेस्ट কৰি যোৰহাট থানাত আনা হৈছিলে আইও আমাৰ আছে কুমুদ গন্ধিয়া ফুকন ASI তেওঁ হেতু অ্যাকিউজক अरेस्ट কৰি ইয়াত আনি আৰু যোৰহাট লকআপত ৰাখিছিলে at 3 AM in the morning তাৰপিছত আমাৰ সেন্ট্ৰি যোনে আছিলে তেওঁ at 7:26 AM তেওঁ খবৰ ল'লে তেতিয়া এই আসামিজন ক'লে যে তেওঁ মানে চাহ খোৱা বিচাৰিছিলে আৰু সেন্ট্ৰিজন মানে চাহ সুধিবলৈ চালে যে বেলেগ যিমান ষ্টাফ আছিলে তেওঁলোকক ক'লে যে চাহ আনিব লাগে আৰু সেই অ্যাকিউজন সেই সময়ত লকআপত যি বাথৰুম আছে সেই বাথৰুম ফালে গুচি গ'ল তাৰপিছত আকৌ আমাৰ সেন্ট্ৰি at 7:38 AM যেতিয়া চেক কৰিলে তেতিয়া তেওঁ মানে লকআপত নাছিলে তো তেওঁ লকআপত সোমাই ভিতৰত গ'ল বাথৰুমত চেক কৰিলে বাথৰুমত তেওঁ হ্যাঙ্গিং কণ্ডিশ্যনত দেখা পালে ইমিডিয়েটলি তেওঁ তাৰ পৰা নামালে আৰু তেতিয়া আমাৰ এমাৰ্জেন্সি অফিচাৰ আছিলে সাব ইন্সপেক্টৰ দেৱজিতক জনাই ইমিডিয়েটলি তেওঁ JMCH আমি শিফট কৰিলোঁ আৰু JMCH ডক্টৰে তেওঁ ব্ৰড ডেড ডিক্লেয়াৰ কৰিলে তো তাৰপিছত পৰিয়ালে যি আছে পৰিয়ালে আকৌ এটা কেছ দিলে হেতু কেছ আমি হোমিসাইড সেকশনত ৰেজিষ্টাৰ কৰিছোঁ যোৰহাট PS কেছ নম্বৰ 534 of 25 তেওঁ মানে পুলিচৰ ওপৰত যি আপত্তি কৰিছে সেই আপত্তি মতে আমাৰ এটা কেছ ৰেজিষ্টাৰ হৈছে আৰু যি ডেথ হ'ল ইন দ্য লকআপ সেই ডেথ ইনভেষ্টিগেট কৰাৰ কাৰণে অলৰেডি আমি যোৰহাট PS UD কেছ মানে আননেচাৰেল ডেথ কেছ নম্বৰ 56 of 25 হেতু ৰেজিষ্টাৰ কৰিছোঁ তো এতিয়া এটা প্ৰথম হৈছিলে আমাৰ চুৰি কেছ যাৰ মৰ্মে আমি অভিযোগ আনিছিলোঁ তাৰপিছত আমাৰ হ'ল UD কেছ আফটাৰ দ্য ডেথ আৰু পৰিয়ালে যি কেছ দিছে সেই কেছ অলৰেডি আমি ৰেজিষ্টাৰ কৰিছোঁ সেই কেছ হ'ল যোৰহাট PS কেছ নম্বৰ 534 of 25 আৰু সেই কেছৰ ইনভেষ্টিগেশ্যন যি ইণ্ডিপেণ্ডেণ্ট আয়োগ দিয়া যায় তো আমি IGP ছাৰক ৰিকুৱেষ্ট কৰিছোঁ ছাৰে এডিশ্যনেল SP শিৱসাগৰক দিছে আৰু কাইলৈ আমাৰ FSL টিম আহি ইয়াত গোটেইখিনি লকআপ যি PO আছে সেই PO তো চাই গ'ল তেওঁলোকে ভিডিঅ' ৰেকৰ্ডিং কৰিছে পোষ্টমৰ্টম যি আছে পোষ্টমৰ্টম এজ পাৰ NHRC গাইডলাইন হেতু পেনেল অফ 3 ডক্টৰ্ছ তো 3টা ডক্টৰ পোষ্টমৰ্টম কৰিব সেইকাৰণে পোষ্টমৰ্টম আজি হ'ব আণ্ডাৰ ভিডিঅ'গ্ৰাফি পোষ্টমৰ্টম ৰিপৰ্ট আমি সোনকালে পাই যাম বাকি এজ পাৰ NHRC যিমান প্ৰচেছ আছে সেই প্ৰচেছ আমি কৰি আছোঁ ডিটেইলড ইনকুৱাইৰিৰ কাৰণে এডিশ্যনেল SP হেডকোৱাৰ্টাৰ অলৰেডি ৰিপৰ্ট বনাই আছে আজিৰ ভিতৰত আমি হেতু ৰিপৰ্ট পাই যাম মেজিষ্ট্ৰিয়েল ইনকুৱাইৰিৰ কাৰণে আমি DC যোৰহাটক লিখিছোঁ আৰু ফৰ জুডিচিয়েল ইনকুৱাইৰি অলসো উই উইল ৰাইট টু দ্য জুডিচিয়াৰী তো জুডিচিয়েল ইনকুৱাইৰি হ'ব মেজিষ্ট্ৰিয়েল ইনকুৱাইৰি হ'ব অলৰেডি এটা ক্ৰিমিনেল কেছ আমি ৰেজিষ্টাৰ কৰিছোঁ আমাৰ UD কেছ চলি আছে আৰু পুলিচৰ যি ইনকুৱাইৰি আছে সেইটো এজন আমাৰ এডিশ্যনেল SP কৰি আছে পৰিয়াল IC ভোগদৈ তেওঁৰ ওপৰত অভিযোগ কৰিছে যে IC ভোগদৈ তেওঁ মাৰধাৰ কৰিলে তেওঁৰ এলিগেশ্যন আৰু যদি কৰা নাই তেতিয়া মানে তেওঁৰ হেঁচাতে সেইটো সুইচাইড কৰিলে সেইটো তেওঁৰ অভিযোগ সেইটো আমি ইনভেষ্টিগেট কৰিম হ্যাঙ্গিং ইন দ্য বাথৰুম অফ দ্য লকআপ আৰু যি বস্তু লৈছিলে সেইটো কম্বলৰ এটা নাৰো ষ্ট্ৰিপ তেওঁ ফালি লৈছিলে তেওঁৰ মানে আমি যেতিয়া ক্ৰিমিনেল হিষ্ট্ৰী চাইছোঁ 5টা কেছ আমি পাইছোঁ মানে CCTNS যেতিয়াৰ পৰা আৰম্ভ হৈছে তেতিয়াৰ পৰা 5টা কেছ আগৰ কিছুমান কেছ হ'ব পাৰে কিন্তু 5 কেছেছ আৰ অলৰেডি ৰেজিষ্টাৰ্ড এগেইনষ্ট দ্য অ্যাকিউজ মোষ্টলি সেইটো বস্তু তেওঁৰ মানে সেম অ্যাকিউজড অন দ্য লিড অফ দ্য অ্যাকিউজ আমি মানে ৰিকভাৰ কৰিছোঁ বস্তু তো মানে সেইটো প্ৰুভেন যে তেওঁহে কৰিছিল নাই নাই মানে ইমিডিয়েটলি কনষ্টেবলে নমালে আৰু লগে লগে আমি JMCHত পঠালোঁ এইটো বিচনা হিচাপে এটা কম্বল দিয়া যায় মানে লকৰ ভিতৰত বেডটো নাই যদি আপোনালোকে চাইছে লকৰ ভিতৰত বেড নাথাকে অকল তলত এটা কম্বল নিচিনা মানে বিচনা হিচাপে দিয়া যায় আৰু পৰিয়ালে এটা কথা কৈছে যে শনিবাৰে নিশা 11:30 বজাৰ পৰা 11:45 তেখেতক গ্ৰেপ্তাৰ কৰিছিল ঘৰৰ পৰা উঠাই আনিছিল ভুগৱে ইয়াত সদৰত কেতিয়া আনিছিল ইয়াত আনিছিলে 3টা বজাত মাজতে তেওঁলোকে মেডিকেল কৰাই আনিছে তো মেডিকেল কলেজত গ'ল তাৰ পৰা মেডিকেল কৰাই ইয়াত আনিছিল 3-4 ঘণ্টা সময় সেইকণ সময় লাগিলে আৰু ইয়াত যিজন ইমাৰ্জেন্সি অফিচাৰ আছিল তেওঁ সেই বিষয়টো ভুগৱে কৈছিল নে
যে ইয়াত যে সেই তেনেধৰণে আচাৰ নাই, বেগত থৈ দিয়া হৈছিল সেইটো যি অফিচাৰ আনে তেওঁ ইমিডিয়েটলি চেণ্ট্ৰিক জনায়, চেণ্ট্ৰি ইমাৰ্জেঞ্চি অফিচাৰক জনায়, তো সেইটো প্ৰচেছ কৰা হৈছে। মানে আমাৰ যি আউটপোষ্টত আছে, আউটপোষ্টৰ যি CCTV আছে সেইটো চেণ্ট্ৰেলি ছাৰ্ভাৰ নহয়, কিন্তু থানাত যিমান CCTV আছে সেই CCTV গুৱাহাটীতো ৰেকৰ্ড হয়, তো সেইটো CCTV টেম্পাৰিং কৰা চান্স নাই। সেইকাৰণে এটা আমাৰ SOP আছে যে ৰাতি যদি আমি অভিযুক্তক ৰাখোঁ সেইটো আউটপোষ্টত নাৰাখোঁ, থানাতে ৰাখোঁ। এতিয়া আপোনালোকৰ প্ৰাথমিক তদন্তত কি ওলাইছে, মানে তেওঁৰ আপোনালোকৰ সুইচাইড কৰিছেনে নে মানে হেংগিং কণ্ডিশ্যনত পোৱা গৈছে, আৰু ডক্টৰে যি ইনকুৱেষ্ট ৰিপৰ্ট আমি পালোঁ তাত যি ইঞ্জুৰি মাৰ্ক আছে সেইটো লিগেচাৰ মাৰ্কে আছে, তাৰ বাহিৰে যিমান ইঞ্জুৰি মাৰ্ক আছে সেইটো পুৰণা ইঞ্জুৰি মাৰ্ক আছে, নতুন ইঞ্জুৰি মাৰ্ক পোৱা নাই, লিগেচাৰ মাৰ্ক আমি পাইছোঁ। বাকী আমাৰ ইনভেষ্টিগেশ্যন চলি আছে, PM ৰিপৰ্ট পিছত আমি ভালকৈ ক'ব পাৰিম। বৰ্ণালী গোহাঁইৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? নাই, FIR ৰেজিষ্টাৰ হৈছে, তো সেই FIRত তেওঁৰ নাম আছে। এই কেছটোৰ লগত বৰ্ণালী গোহাঁই এতিয়া তদন্তত তেওঁ আছে, তেওঁ জড়িত হৈ আছে নে কেনেধৰণে বৰ্ণালী গোহাঁই? নাই, মানে যি কথাটো মই এনেকৈ স্পষ্টকৈ ক'ব বিচাৰিছোঁ, বৰ্ণালী গোহাঁই এতিয়া অভিযুক্ত, যেতিয়া মই মোৰ প্ৰশ্নটো ষ্টাৰ্ট কৰি দিছোঁ, যিহেতু শুনি আছোঁ। সাধাৰণ মানুহ যদি হ'লহেঁতেন এই ইমান ডাঙৰ এটা ঘটনা আপোনালোকৰ ধাৰাটো ছাৰ কিমান হৈছে 105 সেই ধাৰাটোত অন্য হোৱাহেঁতেন ইতিমধ্যে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন, এৰেষ্ট কৰিলেহেঁতেন। সাধাৰণ যদি মানুহ হ'লহেঁতেন, আৰক্ষীৰ ক্ষেত্ৰত আইনখন বেলেগ নেকি ছাৰ? কিয় তেওঁৰ ওপৰত দুটা বস্তু আছে, নাই দুটা বস্তু আছে। প্ৰথমটো হ'ল যে পুলিচৰ বিষয়া আছে, সেইকাৰণে এজন ইণ্ডিপেণ্ডেণ্ট আয়োগ দিয়া হৈছে। ছেকেণ্ড, ফৰ পাব্লিক ছাৰ্ভেণ্ট দেৰ ইজ এ প্ৰটেকশ্যন, মানে তেওঁ যি ইন দ্য লাইন অফ একশ্যন যদি তেওঁ কিবা কৰে তেওঁৰ কাৰণে এটা প্ৰটেকশ্যন থাকে, তো সেইটো ইনভেষ্টিগেট কৰি যদি তেওঁৰ কিবা ভুল আছে তেওঁক অৰেষ্ট কৰা যাব, কিন্তু যদি ভুল নাই তো যেনেকৈ একশ্যন ল'ব লাগে এনেকৈ আমি একশ্যন লওঁ। আৰু তেওঁ ছাৰ পষ্টমৰ্টম ৰুমতো তেতিয়া তেওঁ গৈছে, এতিয়া অভিযুক্তগৰাকী আকৌ পষ্টমৰ্টমত তাত তেওঁৰ দায়িত্ব কেনেকৈ পালে? আমি পাইছোঁ তাত মানে ভিতৰত পষ্টমৰ্টমটো এতিয়ালৈকে হোৱা নাই, পষ্টমৰ্টম আজি হ'ব, কালি মানে এজ এ পুলিচ অফিচাৰ তেওঁ থাকিব পাৰে, কিন্তু সেইটো পষ্টমৰ্টম তেওঁ ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে, যিহেতু তিনিটা ডক্টৰ এটা পেনেল থাকে আমাৰ, তিনি ডক্টৰে সেইটো পেনেল অফ 3 ডক্টৰ্ছ ডু দ্য পষ্টমৰ্টম, তো সেইটো কোনো পদ্ধতি কোনে ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে। ছাৰ একচুৱেলি মানে পাব্লিকৰ মাজত যিটো কথা পিছৰ বিষয়া হোৱাৰ কাৰণে তেখেত হাৰি যাব নেকি, তেনেকুৱা ধৰণৰ কথা বতৰা? যদি তেওঁ ভুল কৰিছে, মানে তেওঁৰ যদি মাৰধাৰ কৰিছে আৰু তেওঁ মানে বাই আসল্ট যদি ডেথ হৈছে, ডেফিনেটলি উই উইল টেক একশ্যন। আৰু সেইকাৰণে ইণ্ডিপেণ্ডেণ্ট আয়োগ দিয়া হৈছে, মানে যোৰহাটৰ দিয়া নাই, শিৱসাগৰ পৰাই এডিশ্যনেল SP দিছে, যে যদি আপোনালোকে ভাবে যে ইয়াত যদি এডিশ্যনেল SP মই দিওঁ মই ইনফ্লুৱেঞ্চ কৰিব পাৰোঁ বা কোনোবাই ইনফ্লুৱেঞ্চ কৰিব পাৰে, সেইকাৰণে বেলেগ এটা ডিষ্ট্ৰিক্টৰ পৰা এডিশ্যনেল SP ৰেংক এজন অফিচাৰ দিয়া হৈছে, তেওঁ ভালকৈ ইনভেষ্টিগেট কৰিব আৰু তদন্তত আহিব। নাই, FIR ৰেজিষ্টাৰ হৈছে, FIR মতে যি এভিডেঞ্চ পায়, মানে আমি বেচিকলি উই ডোণ্ট গো বাই হিয়াৰছে, উই গো বাই এভিডেঞ্চ, তো যেনেকৈ আমি এভিডেঞ্চ পাওঁ সেই এভিডেঞ্চ মতে ইনভেষ্টিগেশ্যন হ'ব, আৰু যাক শাস্তি মানে এজ পাৰ এভিডেঞ্চ যাৰ এগেইনষ্ট আমি পাওঁ তেওঁৰ এগেইনষ্ট মানে চাৰ্জশ্বিট দিয়া হ'ব। ভোগদৈ আৰক্ষী আউটপোষ্টত CCTV আছে, কিন্তু সেই CCTV লকআপ ওচৰত আছে নে নাই সেইটো আমি ক'ব নোৱাৰোঁ, কিন্তু যদি আমি যি CCTV ইয়াত চালোঁ এট 7:26 আছামীজনে ভালকৈ ঘূৰি আছিলে, তাৰপিছত নিজে খোজকাঢ়ি গৈ এইটো বাথৰুমত গৈছে, আৰু আমাৰ কনষ্টেবল যেনেকৈ কৈছে তাত আমি লিগেচাৰ ৰিকভাৰো কৰিছোঁ, মানে যেতিয়া FSL টিম আহিলে সেই লিগেচাৰ তাত আছিলেই, তো আফটাৰ দ্য ইনচিডেণ্ট লকআপ আমি চিল কৰি দিছিলোঁ। সন্ধিয়া যেতিয়া FSL টিম আহিলে তেতিয়া আমি লকআপ খুলিলোঁ, আৰু আমি নিজে গৈ তাৰ পৰা সেই গোটেইখিনি বস্তু চিজ কৰিছোঁ, যে লিগেচাৰ যি আছিলে সেইটো লিগেচাৰ তাৰ পৰা চিজ হৈছে। হেংগিঙৰ ফটোগ্ৰাফ লোৱা নাই, যে সোনকালে তেওঁ মানে কনষ্টেবল সোমাইছিলে ভিতৰত, তেওঁ ক'লে যে ইমিডিয়েটলি নমাই দিব লাগে, সেইকাৰণে সেইটো তেওঁ ফটো ল'ব পৰা নাই। ছাৰ, যিহেতু তেওঁলোকৰ পৰিয়ালৰ লোকে কৈছিলে 11টা কষ্টিউমত তেওঁক ঘৰৰ পৰা অনা হৈছিলে, এতিয়া মেডিকেল কোনটো সময়ত কৰা হৈছিলে, সময়টো ছাৰ মেডিকেলৰ টাইম? মেডিকেলৰ টাইম এক্সেক্টলি মানে বিটুইন 11:45 and 3 at 3 AM দ্য একিউজ ৱাজ হিয়াৰ, মানে 3টা বজাত তেওঁ অলৰেডি লকআপত আছিলে, তো মেডিকেল কৰাওঁতে মানে 2-3 ঘণ্টা লাগি যায় প্ৰায়।